ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত মুকলি কৰা হ'ল প্ৰায় 10 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি। শিল্পী লক্ষ্যজিৎ বৰাই নিৰ্মাণ কৰি উলিয়াইছে আবক্ষ মূৰ্তিটো। মূৰ্তিটোত ফাইবাৰেৰে নিৰ্মাণ কৰাৰ লগতে ব্ৰঞ্জৰে কৰা হৈছে পলিচ। আবক্ষ মূৰ্তিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ, শিক্ষাবিদ অধ্যাপক প্ৰদীপ আচাৰ্য, ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ A.K. পানচাৰীকে ধৰি বহুতো ছাত্ৰ-ছাত্ৰী। মায়াবিনী গীত পৰিৱেশন কৰি আবক্ষ মূৰ্তি উন্মোচন অনুষ্ঠানত সকলোৱে সোঁৱৰে জুবিন গাৰ্গ। An eminent scholar. হয়, এইটো কৰ্মস্থলীত মোৰ কৰ্মস্থলীত হোৱাৰ কাৰণে বেছি ভাল লাগিছে আৰু তেওঁলোকে আচলতে ইয়াৰ আজিৰ কথাবিলাক তেনেকুৱাই খুব সুন্দৰকৈ তেওঁলোকে পৰিকল্পনা কৰি বিশেষ হৈ হাল্লা নকৰে, কিন্তু বৰ সুন্দৰকৈ পৰিকল্পনা কৰি কামবোৰ তেওঁলোকে কৰে। আৰু প্ৰতিমূৰ্তিটো এটা চিম্বলিক, তাৰমানে তাৰ কথাটো এইটোৱেই হৈছে যে মূৰ্তিয়ে এইটোৱেই ৰিপ্ৰেজেণ্ট কৰিব যে দাদাৰ কাম, ক্ৰিয়েটিভিটি, আদৰ্শ, তেওঁৰ মানৱীয়তা, এই কথাবিলাকৰ চৰ্চা আৰু প্ৰেক্টিছ আৰু গৱেষণা ইয়াত ইউনিভাৰ্চিটিত সদায় চলি থাকিব। এইটো তাৰে এটা প্ৰতীকী ৰূপহে। First, let me tell you that with highest honor and regard and affection and love, I adore Jubin. But regarding this, I will keep myself, I will keep some distance because this is a Nyayik Protikriya. Jot police has already given their charge sheet, submitted their charge sheet, and now the matter is in the court. So I'm sure the court will come out with a verdict which will be most justified, and we, the people of Assam, will be happy to see that